মোর নাম মফিজুল হক। গাঁও পঞ্চায়েত ৩৩ বালাডোবা হয়। অভিযোগ আছিল মই ৩৩-৮ বালাডোবা ৩৩-৮ নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ অভিভাৱক হয়। প্ৰাৰ্থী মোৰ ঘৈণীয়েক আসমা খাতুন। কি হৈছিল মানে আমি ৩জন ইলেকশ্যনত থিয় দিছিলোঁ। ১ নম্বৰ আছিল আসমা খাতুন, ২ নম্বৰ আছিল ওয়াহিদুল ইসলাম, ৩ নম্বৰ আছিল সাজেদি ইয়াসমিন। আমাৰ ইলেকশ্যন যেতিয়া ভোট শেষ হৈ গ'ল, গণনাৰ দিনা আমি ১১ তাৰিখে হাটশিঙিবাজি পৌঁছিছিলোঁ। কিন্তু গণনাৰ দিনা দেখা গ'ল যে আমি ১৯১ ভোট পাইছোঁ আৰু দ্বিতীয় পক্ষই পাইছে ১৪৭ ভোট আৰু তৃতীয় পক্ষই পাইছে ১১৭ ভোট। মুঠ ভোট আছিল ৪৭৪। তাৰপিছত গণনা হৈ যোৱাৰ পিছত আমি জয়ী হৈছোঁ। জয়ী হোৱাৰ পিছত জিলা প্ৰশাসনৰ পৰা মোক চাৰ্টিফিকেটো এখন দিছে। চাৰ্টিফিকেট দিয়াৰ পিছত পিছদিনা আকৌ দেখা গ'ল যে আমি জয়ী হোৱা নাই, চাৰ্টিফিকেটটো জালিয়াতি কৰি কাটি লৈ সাজেদি ইয়াসমিনক ১ নম্বৰ প্ৰাৰ্থী বুলি ঘোষণা কৰি দিছে। আছে, দিছে, দিছে। সাজেদি ইয়াসমিনক বুলি দিছে, যিয়ে ১১৭ ভোট পাইছে তাক। ৭৪। আসমা খাতুনে দ্বিতীয় পক্ষতকৈ ৪৪ ভোটত জয়ী হৈছে। তৃতীয় পক্ষতকৈ ৭৪ ভোটত জয়ী হৈছে। চাপিছিলোঁ। এওঁ কৈছে যে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপুনিয়ে জিকিছে, চাৰ্টিফিকেটখন আপোনাকে দিয়া হ'ব। এতিয়ালৈকে কোনো হেৰি কৰা নাই আৰু। এতিয়া আমি এইটো উচিত তদন্ত বিচাৰোঁ। মোর নাম বদিউর জামাল, এই বালাডোবা ৮ নম্বৰ ৱাৰ্ডৰ মানুহ হওঁ আর কি। এ ৪৪৭ প্ৰাৰ্থী আছিল ৩জনে, ৩জন। এটা আছিল ওহিদুর, আর এটা আছিল সাজিনা ইয়াসমিন, আর একটা আছে আসমা খাতুন। জয় হয়েছে আসমা খাতুন। আছিলো। আমি ১৯১ ভোটত জয় হোৱাৰ পিছত কি আপোনাক ঘোষণা কৰিছিল নেকি জিলা প্ৰশাসনে? জিলা প্ৰশাসন ঘোষণা এতিয়ালৈকে কৰা নাই সিহঁতে। পিছত আমি যেতিয়া অলাহত বাঢ়ি আহিও তাৰপিছতহে এইটো ঘোষণা কৰিলে, আগত কৰা নাই। হয়, জয় হৈ গ'ল। পাইছে। এইটোতো এতিয়া তদন্ত বিচাৰিব লাগে ডিচি মহোদয়ৰ ওচৰত। ডিচি মহোদয়ৰ ওচৰত ডিচিয়ে দিলে, সেইটো চাৰ্টিফিকেটখনেই দিলে। আৰু এজন প্ৰাৰ্থীক দিলে, থাৰ্ড পাৰ্টিক দিলে, দুজনাকে দিলে। আসমা খাতুন। জিলা প্ৰশাসনৰ পৰা মই এটাই বিচাৰিছোঁ যে এইটো তদন্ত হ'ব লাগে। মোৰ নাম আসমা খাতুন। মই ৮ নম্বৰ ৱাৰ্ডত বালাডোবা জিবিত সদস্যত মই আর কি হ্যাঁ মই জয় হৈছোঁ। মই ওয়াহিদুর ইসলাম আর সাজেদা ইয়াসমিনের লগত। মই ১৯১ ভোটত। জিলা প্ৰশাসনে আপুনি জয়ী হোৱা বুলি ঘোষণা কৰিছে? হ্যাঁ। ঘোষণা কৰিছে। আচ্ছা, পিছত কি হ'ল? পিছত মই ডিচিৰ কাছে গৈছিলোঁ। ডিচি কৈছে আপুনি ১৫১ ভোটত জয়ী হৈছে, তাই ইমান টেনশ্যন কৰা কিয়? আপুনি মুঠ কিমান ভোট পাইছিলে? ১৯১। আচ্ছা, এতিয়া বেলেগ এজনক জয়ী হোৱা প্ৰমাণ দিছে। কাক দিছে? সাজেদা ইয়াসমিন। এতিয়া বিষয়টো লৈ আপুনি কি ক'ব? মই জিতিছোঁ, আনক কিয় দিব? মোকে দিব লাগিব। মই জিতিছোঁ, মোকে লাগে আর কি। মই
মোক তদন্ত লাগে আর কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।